নিৰ্বাচন ৭ মে তাৰিখে প্ৰচাৰ অভিযান তুংগত আছে। আজি মই দুধনৈ সমষ্টিত গুৱাহাটী লোকসভা সমষ্টিৰ আমাৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলালোঁ আৰু দুধনৈত ৰাইজৰ সমৰ্থন এইবাৰ আমি বহুত বেছি ভাল লিড পাম বুলি মই আশা কৰোঁ। চাওক, কংগ্ৰেছে আমাক কি দিছিলে? ধুতি, লুঙি, আঁঠুৱা, কম্বল, সূতা আৰু সেইটো অমৃত বুলি তেওঁলোকে ভাবিছিলে। কিন্তু আজি অসমৰ পৰিৱেশ সলনি হৈছে। আজি মানুহক অৰুণোদয় লাগে, লাখপতি বাইদেউ লাগে, ল'ৰা ছোৱালীক চাকৰি লাগে, কৰ্মসংস্থাপন লাগে। এতিয়া আমাৰ অসমৰ পৰিৱেশ কংগ্ৰেছৰ দিনতকৈ বহুত বদলি গ'ল আৰু আমি এখন নতুন অসম নিৰ্মাণৰ পথত আগবাঢ়িছোঁ। 12খনটো আমি পামেই, আমি 13খন আসনৰ কাৰণে চেষ্টা কৰি আছোঁ। মানে 14খন হ'লে 13খন বুলি ক'লে কোনোবা এখনটো নাপাওঁ। চাওক, আমাৰ বাকী সকলোতো হৈ গ'ল। পিছৰ সময়খিনি তেখেতক অনাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। চাওক, আমাৰ লগত 6 গগৈ আছে। এতিয়া 3 গগৈ জোৰ বেছি নে 6 গগৈ জোৰ বেছি বাকচে ক'ব। মই যাম, পৰহি আছে। নিৰ্বাচন ৭ মে তাৰিখে প্ৰচাৰ অভিযান তুংগত আছে। আজি মই দুধনৈ সমষ্টিত গুৱাহাটী লোকসভা সমষ্টিৰ আমাৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলালোঁ আৰু দুধনৈত ৰাইজৰ সমৰ্থন এইবাৰ আমি বহুত বেছি ভাল লিড পাম বুলি মই আশা কৰোঁ। চাওক, কংগ্ৰেছে আমাক কি দিছিলে? ধুতি, লুঙি, আঁঠুৱা, কম্বল, সূতা আৰু সেইটো অমৃত বুলি তেওঁলোকে ভাবিছিলে। কিন্তু আজি অসমৰ পৰিৱেশ সলনি হৈছে। আজি মানুহক অৰুণোদয় লাগে, লাখপতি বাইদেউ লাগে, ল'ৰা ছোৱালীক চাকৰি লাগে, কৰ্মসংস্থাপন লাগে। এতিয়া আমাৰ অসমৰ পৰিৱেশ কংগ্ৰেছৰ দিনতকৈ বহুত বদলি গ'ল আৰু আমি এখন নতুন অসম নিৰ্মাণৰ পথত আগবাঢ়িছোঁ। 12খনটো আমি পামেই, আমি 13খন আসনৰ কাৰণে চেষ্টা কৰি আছোঁ। মানে 14খন হ'লে 13খন বুলি ক'লে কোনোবা এখনটো নাপাওঁ। চাওক, আমাৰ বাকী সকলোতো হৈ গ'ল। পিছৰ সময়খিনি তেখেতক অনাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। চাওক, আমাৰ লগত 6 গগৈ আছে। এতিয়া 3 গগৈ জোৰ বেছি নে 6 গগৈ জোৰ বেছি বাকচে ক'ব। মই যাম, পৰহি আছে। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ, নগৰ, গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, টাইমেড, গ্ৰাউণ্ড জিৰ', পাৱাৰ্ড বাই ডেটামেশ্যন।